নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট কবি সাহিত্যিক পৰাণ কুমাৰ বৰুৱাক শ্ৰদ্ধাঞ্জলি অৰ্পণ। ৰহা শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নগাঁৱৰ নিবাসী তথা নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট কবি সাহিত্যিক জাতীয়তাবাদী নেতা সত্যপ্ৰয়াত পৰাণ কুমাৰ বৰুৱাক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি স্মৰণ কৰা হয়। এই উপলক্ষে শনিবাৰে দিনৰ 4 বজাৰ পৰা ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যালয়ত ৰহা শাখা সাহিত্য সভাৰ সম্পাদক লক্ষীপ্ৰসাদ ডেকাই আগধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰহা শাখা সাহিত্য সভাৰ সভাপতি প্ৰহ্লাদ কুমাৰ মশ্ৰঙে পৰাণ কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে সাহিত্য পেঞ্চনাৰ মনোৰমা ভূঞা আৰু ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ নিৰলা দেৱীয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰি বিদেহাত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে উপস্থিত সকলোৱে পৰাণ কুমাৰ বৰুৱাক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি স্মৰণ কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰহা শাখা সাহিত্য সভাৰ ৰহা আঞ্চলিক ছাত্ৰ সন্থা, তিৱা ছাত্ৰ সন্থা, তিৱা সাহিত্য সভা, ৰহা আঞ্চলিক সাংবাদিক সন্থা, ৰহা আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, নগাঁও জিলা উন্নতি সভা প্ৰতিনিধি আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। ৰহাৰ পৰা নৱজ্যোতি ভূঞা ৰিপৰ্টাৰ লাইভ অসম। হয়, কবি সাহিত্যিক পৰাণ কুমাৰ বৰুৱাৰ স্মৃতিচাৰণ যি সভা অনুষ্ঠিত কৰিলে তাৰ ওপৰত আমাক কিছু আলোকপাত জনাব। যোৱা 1 তাৰিখে আমাৰ মাজৰ পৰা নগঞা যাক আমি গৌৰৱ কৰিব পাৰোঁ জাতীয়তাবাদী সময়ৰ এজন নেতা আছিল। সেইখিনি সময়ত অসম আন্দোলনৰ সময়ত তেখেতৰ নগাঁও ফালৰ পৰা যথেষ্ট অৰিহণা আছিল। যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা প্ৰতিষ্ঠাপক সভাপতি আছিল। তেখেতৰ যোৱা 1 তাৰিখে প্ৰয়াণ ঘটিছে। তেখেত এগৰাকী কবি আছিল, সুস্থ কবি আছিলে, এগৰাকী লিখক আছিলে। তেখেতৰ কবি হিচাপে ৰাইজৰ মাজত পৰিচয় আছিলে। প্ৰাক্তন সাহিত্য সভাৰো তেখেতে দায়িত্ব লৈছিলে এদিন। এটা বৰ্ষত তেখেতে এটা 2 বছৰীয়া কাৰ্যকালত তেখেতে সভাপতি পদটো অলংকৃত কৰিছে আৰু বহুখিনি তেখেতৰ অৱদান আছে। আৰু তেখেতৰ স্মৃতিতে আমি ৰহা সাহিত্য সভাৰ উদ্যোগত আজি তেখেতক একাঁজলি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আমি এইটো আগলৈকে ৰাখিম যাতে পৰাণ কুমাৰ বৰুৱাৰ যি সাধনা আছিল, তেখেতৰ যিটো জাতীয়তাবাদৰ যিটো মনোভাৱ আছিলে, যি দখল আছিলে, সেইটো প্ৰজন্মই যাতে ল'ব পাৰে। সকলোকে মই এইখিনি আহ্বান জনাইছোঁ। পৰাণ বৰুৱা সদায় আমাৰ মাজত থাকিব। পৰাণ বৰুৱাৰ যি সৃষ্টিৰাজি আমাৰ মাজত থাকিব। নগাঁৱৰ যিটো ঐতিহ্য, নগাঁৱৰ যিটো বৰদখলটো ক্ষেত্ৰতো সকলোৱে ৰাখিব। যিহেতু নগাঁৱৰ ঐতিহ্য আছে, নগাঁৱৰ দখল আছে, সকলোতে দখল আছে, সাহিত্যত আছে, আধ্যাত্মিক দিশত আছে, সকলোতে আছে, শিল্পত আছে, শিল্পীত আছে। এই দখলটোৰ ক্ষেত্ৰত তেখেতৰ জৰিয়তে আমাৰ ভৱিষ্যত নতুন প্ৰজন্মই সেই আদৰ্শবোৰ গ্ৰহণ কৰিব লাগে। পৰাণ কুমাৰ বৰুৱাই দিয়া যি সাধনাৰ আদৰ্শ, সেই আদৰ্শটো নতুন প্ৰজন্মই সকলোৱে গ্ৰহণ কৰিব লাগে। এইখিনিকে মই কৰোঁ।